হ'ব দিয়া মা কিমান আৰু একেটা চামতে লাগি থাকা দেহা ইমান সৰু এটা ক্যালকুলেশনত তোমাৰ ইমান সময় লাগে আজি কিন্তু এনিহাও কমপ্লিট কৰিবই লাগিব দেই এ মা ম্যাথছ বুলি ক'লে তোমাৰ সদায় এইবিলাক বাহানা চলে সদায় এইবিলাক নচলিব এবেকাছ এইটো আকৌ কি বস্তু এবেকাছ বস্তু নহয় এবেকাছ এক প্ৰাচীন গণনা কৌশল যি মগজুৰ বিকাশৰ বাবে এক অতি গুৰুত্বপূৰ্ণ উপকৰণ কথাখিনি মোক ভালকৈ বুজাই কোৱা আমাৰ দেহাই অংক কৰিবলৈ বেয়া নাপায় জানো কিন্তু এই এবেকাছৰ যোগেদি যদি তাক অংক কৰিবলৈ শিকোৱা হয় তেনেহ'লে এই আমনিদায়ক বিষয়টো বৰ আমোদজনক হৈ পৰিব মানে খেল ধেমালিৰ মাজেদিও সি যোগ বিয়োগ গুণ ভাগ সকলোখিনি সহজে কৰিব পাৰিব হয় নেকি এইটো বেছ ভালেই হ'ব পিছে এটা কথা নহয় সি দেখোন বহুত লাজকুৰীয়া আৰু তাৰ কনফিডেন্স লেভেলটো বহুত কম তাৰ বাবে কি কৰা হ'ব এবেকাছ অকল গণনা কৌশল শিকোৱা শিক্ষা পদ্ধতিয়ে নহয় ই স্মৃতি শক্তি মনোযোগ একাগ্ৰতা আৰু আত্মবিশ্বাসো বৃদ্ধি কৰে হয় নেকি বৰ ভাল কথা দেখোন তেতিয়াই ক্লাছ 2ত পঢ়ি থাকোঁতে আৰণক আমি এবছলিউট এবেকাছ ইনষ্টিটিউটত নাম লগাই দিলোঁ আৰু তাৰ পাছৰ পৰাই আপোনালোকে নিশ্চয় দেখিছে পঢ়া শুনাৰ লগতে কুইজ অভিনয় আবৃত্তি বক্তৃতা আদিত সি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈ উঠিল 5th লেভেললৈ উন্নীত হোৱালৈকে আৰণে ৰাজ্যিক আৰু ইণ্টাৰ স্কুল লেভেলৰ কেইবাটাও এবেকাছ কম্পিটিশ্যনত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ বিভিন্ন জিলাত এবছলিউট এবেকাছৰ 40টাতকৈ অধিক চেণ্টাৰ মুকলি কৰা হৈছে আৰু আপুনিও যদি আপোনাৰ অঞ্চলত ইয়াৰ শাখা মুকলি কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে অভিজ্ঞ প্ৰশিক্ষক আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান মানে লাৰ্ণ এণ্ড ফান একাডেমীৰ এবছলিউট এবেকাছ